জুলি গগৈৰ কথাৰে আইৰ সপোন। মৰমৰ আইজনীৰ সপোনৰ শেষ নাই। উৰুষা ছালেৰে আকাশৰ তৰা গণি গণি আকাশৰ নীলাবৰ চুই চোৱাৰ হেঁপাহ জাগে। চিকিৎসাৰ অভাৱত ছটফটাই থকা মানুহজনৰ মুখলৈ চাই পুত্ৰক চিকিৎসক পঢ়োৱাৰ আশা। যেন আকাশত চাং পতাৰ কথা। আইৰ ভিক্ষাৰ জোলঙাটোত সপোনে ডুলি আছে। বুকুত বিষ এটা লৈ পুৱাই ওলাই যোৱা আইজনীয়ে গধূলি মুখত সেমেকা হাঁহি এটা লৈ উভতিছে। অভাৱে ঠেকেচিলেও কঁকাল ভাঙিব নোৱাৰা আইজনীৰ কেতিয়াবা দুখবোৰ উজাই আহি বুকুতে খোজ মাৰি ধৰে। পেটত ভোকৰ জুই জ্বলিলেও নিজৰ পেটৰ ভোক সামৰি সন্তানক উদৰ পূৰাই অন্ন দিছে। উদ্দেশ্য মহৎ, সন্তানক মানুহ কৰিব লাগিব। কিমান দুখ সহিলে সুখৰ বন্যা বব আয়ে নাজানে। কঙাল নদীখনত আৰু কিমান সাঁতুৰিলে পাৰ পাব তাকো নাজানে। বাৰিষাৰ পানীও আইৰ সপোনবোৰ উটুৱাই নিব পৰা নাই। নিজেই ভেটা দি ৰাখিছে। আইৰ সপোনবোৰ লহ পহকৈ বাঢ়িছে। জেঠুৱা খৰেও নষ্ট কৰিব নোৱাৰাকৈ আয়ে ছাঁ দিছে এটা সপোন পূৰ্ণ হোৱাৰ পথত। এটাই আশাৰ টোপোৰা বুকুত বান্ধি লৈ উশাহটো সলাইছে। প্ৰাপ্তিৰ সুখত আইৰ মুখত এদিন হাঁহি বিৰিঙি উঠিব। আইৰ উৰুষা পৰ্যাটোত জোনাকে খিল খিলাই উঠিব। এদিন এটা সপোন বাস্তৱ হ'ব। এয়াই আশা, এটাই ভৰসা।